ব্যুৰো কুলেন্দ্ৰ শইকীয়াই পুনে পুনে আমি গৈছোঁ কুলেন্দ্ৰৰ ওচৰলৈ। কুলেন্দ্ৰ ইতিমধ্যে হাগ্ৰামা মহিলাৰ পূৰ্বতে কৈ গৈছিল যে তেওঁ কেতিয়া শপত গ্ৰহণ কৰিব, তেওঁক চৰকাৰ গঠন কৰিবই। নিৰ্বাচনৰ পূৰ্বে তেওঁ কৈছিল শপত গ্ৰহণ কৰিবলৈহে বাকী বুলি কৈছিল। সেয়াও তেওঁ যি কৈছিল সেয়া যেন ফলিয়ালে। ৩ অক্টোবৰত পৰিকল্পনা কৰা হৈছে বিটিচি প্ৰধান হিচাপে তেওঁ শপত লোৱাৰ। লগতে BPF দলে এবাৰ যেটো চৰকাৰ গঠন কৰিব তাৰ বাবে তেওঁলোক আগবাঢ়িছে। ৩ অক্টোবৰত বিটিচি চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে তেওঁলোকে। আৰু অধিক তথ্য কি আছে আপোনাৰ হাতত? নিশ্চিতভাৱে নীলোৎপল এই মুহূৰ্তত ডাঙৰ খবৰ আমি দিব বিচাৰিছোঁ ND24 দৰ্শকসকলক। ৩ অক্টোবৰ তাৰিখে হাগ্ৰামা মহিলাৰীয়ে BTC প্ৰধান হিচাপে শপত লোৱাৰ চিন্তা চৰ্চা কৰি আছে। আৰু এক প্ৰকাৰ আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় নিশ্চিত হৈছে যে ৩ অক্টোবৰ তাৰিখেই হাগ্ৰামা মহিলাৰীয়ে BTC প্ৰধান হিচাপে শপত গ্ৰহণ কৰিব। আৰু তাৰেই পৰিকল্পনা ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰু এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যিসমূহ নৱনিৰ্বাচিত MCLA আছে, বিশেষকৈ BPFৰ যিসমূহ MCLA আছে, সেই গোটেই MCLA সমূহক অধিকাংশকে এই মুহূৰ্তত কোকৰাঝাৰৰ গোপন স্থানত হাগ্ৰামা মহিলাৰীয়ে তেখেতসকলক ৰখা বুলি এটা আমাৰ হাতত BPFৰ তৰফৰ পৰা এটা খবৰ আহিছে। আৰু এই যিসমূহ নৱনিৰ্বাচিত MCLA আছে, MCLA সমূহৰ লগত বৰ্তমান তেখেতে কালি নিশাৰে পৰা যথেষ্ট আলাপ আলোচনাত মিলিত হৈ আছে। আৰু আলাপ আলোচনাত মিলিত হোৱাৰ মূল কাৰণটো হৈছে যে ৩ অক্টোবৰ তাৰিখে হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিব বুলি এক প্ৰকাৰ তেখেতসকলে মাৰ বান্ধি থিয় হৈছে। আৰু বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ পেলাই যিহেতু এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ উপৰিও তেখেতসকলে 28খন আসন লাভ কৰিছে। আৰু 28খন আসন লাভ কৰাৰ পিছত এক প্ৰকাৰ তেখেতসকলৰ মাজত উৎসাহৰ ঢল আমি দেখিছোঁ। আৰু যাতে কোনো জনগোষ্ঠীকে আপোনাৰ সমমৰ্যাদা সম অধিকাৰ দিব পাৰে, প্ৰতিটো জনগোষ্ঠীকে সমমৰ্যাদা সম অধিকাৰ দিব পাৰে, সেয়েহে গোটেইখিনি MCLA লগত তেখেতৰ বৰ্তমান কথা বতৰা চলি আছে। আৰু আমি দেখিছোঁ যে মাত্ৰ কেইবাগৰাকীও মুষ্টিমীয় BPFৰ নেতাহে এই মুহূৰ্তত তেখেতসকলক আমি বাহিৰত দেখিছোঁ। বাকী যিসমূহ নৱনিৰ্বাচিত MCLA আছে তেখেতসকলক ইতিমধ্যে কোকৰাঝাৰৰ গোপন স্থানত হাগ্ৰামা মহিলাৰীয়ে তেখেতসকলৰ লগত কথা পাতি আছে, তেখেতসকলৰ লগত ফোনযোগে সংযুক্ত হৈছে। তেখেতৰ যিটো ৰাজহুৱা নম্বৰ আছে, মোবাইল ফোন নম্বৰ আছে, সেইটো বৰ্তমান বন্ধ কৰি ৰাখিছে। আৰু তেখেতে গোটেই আলোচনাৰ প্ৰতিটো খবৰ তেখেতে যি ধৰণৰ আলোচনা হৈ আছে MCLA সকলৰ মাজত, কাক EM দিব বা কাক কি ধৰণৰ দায়িত্ব দিয়া হ'ব, সেই ধৰণৰ আলোচনাত মিলিত হোৱা বুলি আমাৰ হাতত এই মুহূৰ্তত তথ্য আহিছে। আৰু আমি এইখিনি জনাব পাৰোঁ যে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। আৰু বিৰোধী এক প্ৰকাৰ ধূলিসাৎ কৰি পেলাই হাগ্ৰামা মহিলাৰীয়ে পুনৰ শাসনৰ যি বাগজৰি তেখেতে ধৰিবলৈ কুলেন্দ্ৰ, যিহেতু যিসকল প্ৰাৰ্থী জয়ী হৈছে, যিসকল MCLA তেওঁলোকক গোপন স্থান ৰখা হৈছে বুলি যি বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ বা যি কথা জানিব পৰা হৈছে, হৰ্চ ট্ৰেডিঙৰ আশংকা কৰা হৈছে নেকি? হ'ব পাৰে এই মুহূৰ্তত সাৱধানতাহে অৱলম্বন কৰা হৈছে। চাওক, প্ৰথম কথাটো হৈছে যে হৰ্চ ট্ৰেডিঙৰ আশংকাটো আমি এই মুহূৰ্তত অকণমান এই কথা বতৰাৰ ওপৰত চিন্তা চৰ্চা কৰিব লাগিব। কাৰণ হাগ্ৰামা মহিলাৰীয়ে কিন্তু BJPৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিছে। কাৰণ UPPL দলে আপোনাৰ সমৰ্থন নোহোৱাকৈ BJPৰ সমৰ্থন নোহোৱাকৈ আপোনাৰ চৰকাৰ গঠন কৰিব নোৱাৰে, সেই কথাটো UPPL দলে বা হাগ্ৰামা মহিলাৰীয়েও জানে। তাৰ পৰিপ্ৰেক্ষিতত BJPৰ লগত কিন্তু হাগ্ৰামা মহিলাৰীৰ এটা ভাল সম্পৰ্ক আছে। আৰু এই যিখন চৰকাৰ হ'ব, আমি যিমান দূৰ গম পাইছোঁ এই চৰকাৰত আপোনাৰ অংশীদাৰ হিচাপে BJP থাকিব। এই কথা আপোনাৰ এই মুহূৰ্তত আমি যিখিনি খবৰ পাইছোঁ সেই খবৰৰ ভিত্তিত আমি কৈছোঁ যে হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ মিত্ৰতা থাকিব। আপোনাৰ পৰিষদত এইবাৰ যি আপোনাৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে, BJPৰ লগত তেওঁলোকৰ মিত্ৰতা থাকিব বুলি আমি নিশ্চিত তথ্য এই মুহূৰ্তত BPFৰ গোপন সূত্ৰৰ পৰা আমি পাইছোঁ। তাৰ পৰিপ্ৰেক্ষিতত এটা কথা আমি অনুমান কৰিব পাৰোঁ যে কোনো ধৰণৰ হৰ্চ ট্ৰেডিঙৰ বৰ্তমান আশংকা নাই। যিয়ে নহওক তথাপিতো আপোনাৰ ৰাজনীতিত যিকোনো ঘটনা সংঘটিত হ'ব পাৰে, পথ পৰিৱৰ্তন হ'ব পাৰে, সেয়েহে যাতে কোনো MCLA আপোনাৰ তেখেতসকলক লগত লৈ পেলাই এক প্ৰকাৰ সাৱধানতা অৱলম্বন কৰি পেলাই হয়তো তেখেতসকলক গোপন স্থানত ৰাখিছে। মূল কথাটো হৈছে যে তেখেতসকলে কি ধৰণে চৰকাৰ গঠন কৰিব। 3 তাৰিখে যিহেতু তেখেতসকলে এটা দিন বান্ধি লৈছে, 3 তাৰিখে শপত গ্ৰহণ কৰিব। তাত সমাজৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি থাকিব, এই ধৰণৰ কথা বতৰা চলি আছে। সেয়েহে আমি এটা কথা ক'ব পাৰোঁ যে সাৱধানতা অৱলম্বন কৰিয়ে হয়তো গোটেই MCLA
আপোনাৰ এই মুহূৰ্তত তেখেতসকলক গোপন স্থানত ৰখা হৈছে যাতে কোনো ধৰণৰ খামখেয়ালি নহয় সকলো যেহেতু একত্ৰিত হৈ পেলাই আছে আলোচনা আপোনাৰ গঠনমূলক হ'ব আৰু সকলোৰে মত অভিমত লৈ পেলাই এই চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু হাগ্ৰামা মহিলাৰী তেওঁ পূৰ্বতেও কৈছিল নিৰ্বাচনী সভাবিলাকতো কৈছিল যে সমমৰ্যাদা সম অধিকাৰ সকলোকে দিয়া হ'ব আৰু যিসমূহ MCLA তেখেতসকলে জয়লাভ কৰিছে তেখেতসকলৰ লগত আলোচনা কৰি তাক কি দায়িত্ব দিয়া হ'ব সেই কথা বতৰাবোৰ আপোনাৰ আলোচনা কৰাৰ উদ্দেশ্যে এই হয়তো যিটো তেখেতসকলে গোপন স্থানত আলোচনা কৰি আছে এই কথা বতৰাবোৰ হ'ব পাৰে কিন্তু হয় ইতিমধ্যে আপুনি এটা কথা উল্লেখ কৰিছে বা এটা কথা অনুমান কৰিব পাৰি যে বিজেপিয়ে চৰকাৰ গঠনত তেওঁলোক অংশীদাৰ হ'ব অৰ্থাৎ BPFে চৰকাৰ গঠন কৰিলে বিজেপি অংশীদাৰ হ'ব ইতিমধ্যে এয়া ইংগিত পোৱা গৈছিল নিৰ্বাচনৰ পূৰ্বে কাৰণ এবাৰ নিৰ্বাচনৰ সময়ত যেতিয়া কেম্পেইন কৰা হৈছিল সেই সময়ত বিজেপিয়ে কোনো দলকেই কটাক্ষ কৰা নাছিল কোনো দলকে বেয়াকৈ কোৱা নাছিল অৰ্থাৎ BPF হওক বা UPPL কোনো প্ৰাৰ্থীকে দলে কটাক্ষ কৰা নাছিল আৰু ইতিমধ্যে BPF দলেও বিজেপিৰ বিৰুদ্ধে কিন্তু বেয়াকৈ কোৱা নাছিল এতিয়া যেহেতু BPF দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে কিন্তু বিজেপিক তেওঁলোকে লগত ল'ব বুলি ইতিমধ্যে প্ৰায় স্পষ্ট হৈছে আপুনি এটা কথা উল্লেখ কৰিছে বিজেপি থাকিব সহযোগী দল হিচাপে এটা বিজেপিৰ ফালৰ পৰা কোনো চৰ্ত নিশ্চয় থাকিব কিন্তু চৰ্ত থাকিলে কি থাকিব পাৰে চৰ্ত এই মুহূৰ্তত যেহেতু আমি হাগ্ৰামা মহিলাৰীক আমি সাক্ষাৎ পোৱা নাই তেখেতৰ আমি ভাষ্য সংগ্ৰহ কৰিব পৰা নাই কাৰণ তেখেতো আপোনাৰ সংবাদ মাধ্যমৰ পৰা এই মুহূৰ্তলৈকে আঁতৰি আছে গোটেই কথা বতৰাবোৰ তেখেতক লগ পালে হয়তো নিশ্চিত হৈ যাব কিন্তু এটা কথা ঠিক যে বিজেপি যেহেতু চৰকাৰৰ লগত থাকিব এই কথাটো এক প্ৰকাৰ আপুনি 100% মানি ল'ব পাৰে কাৰণ নিৰ্বাচনৰ প্ৰচাৰতো আমি দেখিছিলো যে বিজেপিয়ে হওক বা BPFে হওক কোনো পক্ষৰ পৰা বিজেপি বা BPFক কটাক্ষ কৰা আমি নিৰ্বাচনৰ সময়ছোৱাত দেখিবলৈ পোৱা নাই আৰু এইবাৰো আমি যিখিনি খবৰ আমি গোপনভাৱে যিখিনি খবৰ পাইছো BPFৰ দলৰ মজিয়াৰ পৰা তেখেতসকলে এটা কথা আমাৰ আগত উল্লেখ কৰিছে যে বিজেপি এই যিখন চৰকাৰ গঠন হ'বলৈ গৈ আছে তাত অংশীদাৰ হিচাপে থকাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কিন্তু চৰ্ত কি থাকিব সেয়া হয়তো সেইসমূহ কথা বতৰা আলোচনা কৰাৰ উদ্দেশ্যে গোটেইসমূহ MCLA গোপন স্থানত ৰখা হৈছে তাত তেখেতসকলে আলোচনা কৰা হ'ব বিজেপিক কি মৰ্যাদা দিয়ে বিজেপি এইখন চৰকাৰৰ লগত কি ধৰণে সংযোগ হয় এই কথা বতৰাবোৰ আলোচনা কৰাৰ উদ্দেশ্যে হয়তো এই ধৰণৰ আলোচনাত মিলিত হৈছে যে কোনো বাহিৰৰ শক্তিয়ে প্ৰভাৱিত কৰিব নোৱাৰে এই আলোচনাত বা আপোনাৰ বাধা আৰোপ কৰিব নোৱাৰে সেয়েহে গোটেইসমূহ MCLA লগত লৈ পেলাই এই আলোচনা চলি থকা বুলি আমি জানিব পাৰিছো মই কৈছো মুষ্টিমীয় এগৰাকী নেতাক বাদ দি প্ৰায় সংখ্যক বেছি সংখ্যক MCLA এতিয়া গোপন স্থানত আছে তেখেতসকলৰ মাজত বিভিন্ন ধৰণৰ আলোচনা হৈ থকা বুলি আমি গম পাইছো বিজেপি কি তেখেতসকলে কি ধৰণে এইখন চৰকাৰৰ লগত থাকে সেই কথা বতৰাবোৰ আপোনাৰ সময় যোৱাৰ লগে লগে স্পষ্ট হৈ পৰিব কিন্তু এটা কথা ঠিক 3 অক্টোবৰ তাৰিখে BPF দলে এক প্ৰকাৰ তেখেতসকলে কঁকালত টঙালি বান্ধিছে যে এইবাৰ 3 তাৰিখে BPFে চৰকাৰ শপত গ্ৰহণ কৰাৰ বাবে তেখেতসকলে এক প্ৰকাৰ সামগ্ৰিকভাৱে এই আলোচনা কিন্তু হয় BTC নিৰ্বাচনক লৈ বিজেপিয়ে যি ধৰণে ঢাকঢোল বজাইছিল তেওঁলোকে চৰকাৰ গঠন কৰিব বা বিজেপিয়ে লিড ল'ব কিন্তু ইয়াৰ বিপৰীত ছবি এখনে দেখিবলৈ পোৱা গ'ল এতিয়া বিজেপি যি ধৰণে তেওঁলোকে কৈছিল সেই ধৰণে তেওঁলোকে আশাপ্ৰদ ফল তেওঁলোকে নাপালে ফলত 2026ত হ'বলগীয়া বিধানসভা নিৰ্বাচনত বড়োভূমিত কি হ'ব বিজেপিৰ বড়োভূমি ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিছে নেকি বিজেপি আপোনাৰ বিজেপিৰ সভা সমিতিবিলাকত আমি দেখিছো যে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে এটা কথা কৈছিল যে তেখেতসকলে ভবামতে তেখেতসকলৰ যি ফলাফল আছে সেই ফলাফল তেখেতসকলে নাপাব বুলি মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিছিল 2026ৰ যিটো নিৰ্বাচন হ'বলৈ গৈ আছে বা আহি আছে 2026ৰ পূৰ্বে এইখন ছেমিফাইনেল হিচাপে ধাৰণা কৰিছিল ৰাইজে আৰু BTCত আমি দেখিছিলো যে ৰাষ্ট্ৰীয় দলৰ যি ধৰণৰ আগ্ৰাসন সেই আগ্ৰাসন কিন্তু BTCৰ ৰাইজে এক প্ৰকাৰ প্ৰত্যাখ্যান কৰিছে বিজেপিয়ে 7খন আসনত সীমাবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পৰিৱৰ্তে আপোনাৰ যেহেতু বিজেপিৰ লগত UPPL আছিল UPPL দলটোকো এক প্ৰকাৰ বিটিআৰৰ ৰাইজে এইবাৰ জনাদেশ নিদিলে অৰ্থাৎ কৰবাত নহয় কৰবাত যেন ৰাষ্ট্ৰীয়বাদী চিন্তাধাৰাৰ বিৰোধ ইয়াত দেখিবলৈ পোৱা গৈছে 26ৰ নিৰ্বাচন আহি আছে কিন্তু 26ৰ নিৰ্বাচনত যে হাগ্ৰামা মহিলাৰীয়ে প্ৰতিটো দলকে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈ আছে সেই কথাটো কিন্তু এইবাৰ বিটিআৰৰ নিৰ্বাচনতে আপোনাৰ প্ৰতিপন্ন হৈ গৈছে নিশ্চিতভাৱে আমি এটা কথা ক'ব পাৰো যে বিজেপিৰ কেইবাগৰাকীও বাঘা নেতা এই নিৰ্বাচনত কিন্তু পৰাজিত হৈছে বিজনীৰ বিধায়ক
অজয় ৰায় আপোনাৰ পৰাজিত হৈছে, অৰূপ কুমাৰ পৰাজিত হৈছে। আশা কৰা হৈছিল যে এই দুইগৰাকী নেতা জয়লাভ কৰিব বিজেপিৰ তৰফৰ পৰা, কিন্তু সেয়া হৈ নুঠিল। বহু ক্ষেত্ৰত আমি দেখিছো যে বহু দিশ আপোনাৰ ইয়াতে পৰ্যালোচনা কৰা দৰকাৰ আছে। বিজেপিৰ তৰফৰ পৰাও আমি দেখিছিলো যে জনজাতিকৰণৰ এটা বিষয় আছিল, বিভিন্ন ধৰণৰ বিষয়বস্তু সামৰি লৈ পেলাই হয় যিটো প্ৰসংগ আপুনি উত্থাপন কৰিছে, বহু বাঘা নেতা এবাৰ হাৰিছে বিটিচি নিৰ্বাচনত, বিশেষকৈ অৰূপ দে প্ৰায় চৰ্চাত থাকে। অৰূপ দে ধন বল বাহুবল সকলো ফালৰ পৰা চৰ্চাত থাকে। অৰূপ দে বিভিন্ন সময়ত বহুত ডাঙৰ অনুষ্ঠান তেওঁ পাতে, বিশেষকৈ বলিউডৰ শিল্পীকাৰী তেওঁ সমষ্টিবাসীক নিজৰ হাতত ৰখাৰ বা আকৰ্ষণ কৰাৰ তেওঁ চেষ্টা চলাইছিল। এই ধৰণৰ বহুত ডাঙৰ অনুষ্ঠান তেওঁ কৰিছে, তৎসত্ত্বেও তেওঁ কিয় হাৰিবলগীয়া হ'ল? তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছে স্থানীয় সমষ্টিবাসীৰ? মূল কথাটো হৈছে যে প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছিল। অৰূপ দে বিজেপিৰ তেখেত এগৰাকী বলিষ্ঠ নেতা, তাত কোনো সন্দেহ নাছিল, কিন্তু কথাটো হৈছে যে তেখেতে বিভিন্ন সময়ত বিতৰ্কৰ মাজলৈ সোমাই যায়। তেখেতে সভা সমিতি বিভিন্ন ধৰণৰ কিছুমান এনেকুৱা শব্দ কৈ দিয়ে যিবিলাক শব্দ সামাজিকভাৱে কোৱাটো এক প্ৰকাৰ নিষিদ্ধ বুলি ক'ব পাৰি। সেই ধৰণৰ শব্দ আমি কোৱা দেখিবলৈ পাইছো। তাৰ পূৰ্বেও আমি দেখিছো যে বিভিন্ন ধৰণৰ বিতৰ্কত তেওঁ সোমাই পৰে। আৰু যিটো ফকিৰাগ্ৰাম সমষ্টি আছে, এই সমষ্টিটোৰ যিটো জনগাঁথনি আছে, সেই জনগাঁথনিটোৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছো যে বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে আক্ৰাচুৰ আপোনাৰ এটা বৃহৎ আন্দোলন হৈছিল। তাৰপিছত আমি দেখিছিলো যে আৰক্ষীয়ে কোকৰাঝাৰ ক্ষমা কৰিব ধুবুৰী আৰক্ষীৰ লগত আক্ৰাচুৰ প্ৰায় এক প্ৰকাৰ হতাহতি হৈছিল, আৰু সেইসমূহ কিন্তু দিশ আমি এই নিৰ্বাচনত দেখিবলৈ পাইছো। তাৰো প্ৰভাৱ পৰা এক প্ৰকাৰ পৰিলক্ষিত হৈছে। মূল কথাটো হৈছে যে প্ৰতিষ্ঠান বিৰোধী ঢৌ যে ইয়াত বলিছে, সেই কথা বতৰাবোৰ আমি দেখিবলৈ পাইছো। মূল কথাটো হৈছে যে অৰূপ দে যিমানে আপোনাৰ ঢাক ঢোল নবজাওক কিয়, তেখেতৰ সমষ্টিবাসীৰ লগত যে তেখেতৰ সংযোগ যে বিচ্ছিন্ন হৈছে, এই যিটো নিৰ্বাচন আছে নিৰ্বাচনত এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে। তেখেতে প্ৰথম অৱস্থাত যথেষ্ট আগবাঢ়ি আছিল, কিন্তু পৰৱৰ্তী সময়ছোৱাত আমি দেখিছো যে তেখেতৰ যি ধৰণৰ তেখেতৰ ভোট পাব লাগে সেই ধৰণৰ ভোট পোৱা দেখিবলৈ পোৱা নগ'ল। ঠিক অনুৰূপ ধৰণে অজয় ৰায়ৰ ক্ষেত্ৰতো এনেকুৱা হৈছে, তেখেত বিজেপিৰ বিধায়ক, তেখেতৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছে। তেখেত MCLA হিচাপে এইবাৰ জয়লাভ কৰিব নোৱাৰিলে। তাৰ সমান্তৰালকৈ UPPLৰ ক্ষেত্ৰতো একে অৱস্থা হৈছে। UPPLৰ লৰেন্স ইছলাৰী তেখেত বিধায়ক, কিন্তু তেখেতো আপোনাৰ চালাকাটি সমষ্টিত পৰাজয় বৰণ কৰিবলগীয়া হৈছে। খাম্পা বৰগৰী এটা সমষ্টিত জয়লাভ কৰিছে, এটা সমষ্টিত হাৰিছে। চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰী, আশা কৰা হৈছিল যে চন্দন ব্ৰহ্মই চন্দন ব্ৰহ্মৰ প্ৰসংগটো যদি ওলাইছে, চন্দন ব্ৰহ্ম BTC চুক্তিৰ অন্যতম হোতা আছিল হাগ্ৰামা মহিলাৰীৰ লগত 2003 চনত। চন্দন ব্ৰহ্ম হাগ্ৰামা মহিলাৰীৰ সংগত ত্যাগ কৰি BPF দল ত্যাগ কৰি, যিগৰাকী BPF দলৰ অন্যতম প্ৰতিষ্ঠাপক, সেই দল ত্যাগ কৰি তেওঁ UPPL দলত যোগদান কৰিলে, ইলেকশ্যন খেলিলে, তেওঁ হাৰিল। তেওঁৰ এতিয়া ৰাজনৈতিক ভৱিষ্যত কি হ'ব? চাওক, চন্দন ব্ৰহ্মৰ ক্ষেত্ৰত আমি যেতিয়া নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আমি গৈছিলো নীলোৎপল, তাত আমি দেখিছো যে চন্দন ব্ৰহ্মৰ কেইবা বছৰত তেখেতে মৌনতা অৱলম্বন কৰিছিল। BPFৰ লগত তেখেতৰ সংযোগ নাছিল। তাৰ পিছত হঠাৎ তেখেতে UPPL দলত তেখেতে যোগদান কৰিলে, আৰু UPPL দলত যোগদান কৰাৰ পিছত তেখেতক কাজলগাঁও যিটো পৰিষদীয় সমষ্টি আছে, এই সমষ্টিটোত তেখেতক নিৰ্বাচন খেলিবৰ বাবে, তেখেতক প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আগবঢ়াই দিলে UPPL দলে। এইখিনিতে এটা কথা আমি উল্লেখ কৰিব লাগিব, তেখেতৰ বিৰুদ্ধে যিগৰাকী পানীৰাম ব্ৰহ্ম আছে, পানীৰাম ব্ৰহ্ম আমি যিখিনি সমষ্টিবাসীৰ পৰা গম পাইছো, তেখেতক 108 হিচাপে ইয়াত তাত সমষ্টিত নামাকৰণ কৰিছে। অৰ্থাৎ বিভিন্ন অভাৱ অভিযোগ সকলো ক্ষেত্ৰতে আপোনাৰ পানীৰাম ব্ৰহ্ম ৰাইজৰ কাষত থাকে বুলি স্থানীয় যিসমূহ লোক আছে তেখেতসকলে কৈছে যে বিভিন্ন ক্ষেত্ৰতে যেতিয়াই পানীৰাম ব্ৰহ্মক তেখেতসকলে বিচাৰে তেতিয়াই বিচাৰি পায়। কিন্তু তাৰ বিপৰীত ছবিখন চন্দন ব্ৰহ্মৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে চন্দন ব্ৰহ্ম যেতিয়া UPPL দলত যোগদান কৰিছে বা যেতিয়া নিৰ্বাচন খেলিম বুলি ভাবিছে, তাৰ পিছতে ৰাইজৰ লগত তেখেতৰ সংযোগ হ'ল। ক'ৰবাত নহয় ক'ৰবাত এই ক্ষেত্ৰৰ নিৰ্বাচনত দেখিবলৈ পোৱা গ'ল। আৰু প্ৰায় 7,000 ভোট, এগৰাকী প্ৰতাপী মন্ত্ৰী, একালৰ এগৰাকী প্ৰতাপী মন্ত্ৰী, BPFৰ তেখেত জ্যেষ্ঠ নেতা আছিল, তাৰ পিছত তেখেতৰ এই ধৰণৰ পৰাজয়ে কিন্তু তেখেতক যে এক প্ৰকাৰ নস্যাৎ কৰিছে সমষ্টিবাসীয়ে, সেই কথা এই নিৰ্বাচনত দেখিবলৈ পোৱা গ'ল। পৰৱৰ্তী সময়ছোৱাত তেখেতে কি ধৰণে আগবাঢ়ে সেয়া আমি দেখিবলৈ পাম, বা সময় আগৰাৰ লগে লগে UPPL দলে কি ধৰণে বাউন্স বেক কৰে সেই কথা বতৰাবোৰ আমি দেখিবলৈ পাম। ইয়াৰ বিপৰীতে BPF দলৰ আন এগৰাকী প্ৰতিষ্ঠাপক তথা BTC চুক্তিৰ আন এগৰাকী হোতা খাম্পা বৰগৰী, তেওঁ যদিও দল বাগৰিছে, তেওঁ UPPL যদিও গৈছে, তেওঁ কিন্তু জিকিছে।
এতিয়া সমীকৰণটো কি হ'ব কাৰণ তেওঁৰ সতীৰ্থ হাগ্ৰামা মহিলাৰ চিফ হ'ব যেটো অনুমান কৰা হৈছে যেটো পৰিকল্পনা কৰা হৈছে চাওক নীলোৎপল এই কথাবোৰ আমি এতিয়াতে কৈ দিব আমি কৈ দিয়াটো সমীচীন নহ'ব কাৰণ খাম্পা বৰগিয়াৰী এটা সমষ্টিত চিৰাংদুৱাৰ সমষ্টিটোত তেখেতে জয়লাভ কৰিছে আৰু দেৱৰগাঁও যিটো সমষ্টি আছে সেইটো সমষ্টিত তেখেতে হাৰিছে আৰু খাম্পা বৰগিয়াৰী ধাৰণা কৰা হৈছিল যি ধৰণে ধাৰণা কৰা হৈছিল যে তেখেতে প্ৰত্যাহ্বান জনাব চিৰাংদুৱাৰ সমষ্টিটোত সেই সমষ্টিটোত তেখেতৰ নিজৰ ভেটি যিটো আছে সেই ভেটিটো তেখেতে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে পৰৱৰ্তী সময়ছোৱাত তেখেতৰ কি স্থিতি হ'ব সেয়া আমি দেখিবলৈ পাম কিন্তু এই মুহূৰ্তত যেহেতু তেখেতেও মৌনতা অৱলম্বন কৰিছে কোনো ধৰণৰ সংবাদ মেলৰ সৈতে তেখেতৰ মুখামুখি হোৱা নাই আমি তেখেতক লগ পালে তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম কিন্তু কথাটো হৈছে যে এটা কথা আমি এই মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাব লাগিব যে বিটিআৰ বাসীয়ে হাগ্ৰামা মহিলাৰীক পূৰ্বতে যি ধৰণৰ আমি মৰম দিয়া দেখিছিলোঁ এইবাৰো তাৰ বিপৰীত নহ'ল আমি দেখিছিলোঁ যে যোৱাবাৰ যিটো নিৰ্বাচন আছিল বিজেপি UPPL যেতিয়া মিত্ৰতা হৈ পেলাই চৰকাৰ গঠন কৰিছিল সেই সময়তে কিন্তু হাগ্ৰামা মহিলাৰীয়ে 17খন আসন লাভ কৰিছিল অৰ্থাৎ হাগ্ৰামা মহিলাৰীৰ বিটিআৰৰ যিটো জনপ্ৰিয়তাটো আছে সেই জনপ্ৰিয়তাটো কিন্তু আছে তেতিয়া আমি দেখিছিলোঁ যে UPPL আৰু বিজেপি একেলগ হৈ পেলাই চৰকাৰ গঠন কৰিছিল তাত হয়তো কুলেন্দ্ৰ আপুনি হয় আপোনাক ৰখাব লাগিব আমি পৰৱৰ্তী বুলেটে পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আপুনি আপডেটছ আৰু লওক পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সংযোগ স্থাপন কৰি আমি তথ্যসমূহ ল'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ